प्रथमे आमी आमार এই ভগবান মালাধরা পিডব্লিউডি রোড ড্রপিং রিকনস্ট্রাকশন কমিটির পক্ষৰ পৰা সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে জানে যে এই ভগবান মালাধরা ৰাস্তাটো এইটো এটা ঐতিহাসিক ৰাস্তা, কিয়নো আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হাতীসত্ৰত যি ভগৱান হাতীসত্ৰ যিটো স্থাপন কৰিছে, এই ৰাস্তাটো এইটোৰ লগত এটা কানেকশ্যন, এই হাতীসত্ৰৰ লগত এই ৰাস্তাটোৰ যি সম্পৰ্ক পইণ্ট পিনে এই ভগৱান মালাধৰা ৰাস্তা আমি লক্ষ্য কৰিছোঁ মাৰ্কুলাত মডেল হস্পিটাল, ভগৱান ৰাজ্যিক চিকিৎসালয় হস্পিটাল। এই চিকিৎসালয়বিলাকত যদি আমাৰ মানে বিশেষকৈ বৃদ্ধ আৰু এই মাতৃসকলৰ যি গৰ্ভধাৰণজনিত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কাৰণে যদি এই চিকিৎসালয়বিলাকলৈ যাব লগা হয়, চিভিল হস্পিটাল আমাৰ গুৱাহাটীত গোৱালপাৰাত যদি যাব লগা হয়, প্ৰত্যেক দিনে ইয়াতে দুৰ্ঘটনাত পৰিণত হয়। পইণ্ট পিনে এই মালাধৰাৰ পৰা মুৰালী ভগৱান এই ৰাস্তাত আমি লক্ষ্য কৰিছোঁ মালাধৰা শংকৰদেৱ শিশু নিকেতন, বামুনডাঙ্গা গভ হাইস্কুল, মাৰ্কুলা হাইস্কুল, নবোদয় জাতীয় বিদ্যালয় আদিকে কৰি পলাশবাৰী হুসানিয়া হাইস্কুল আদিকে কৰি অৰুণোদয় ইংলিছ স্কুল, এই যে বহুকেইটা শিক্ষা অনুষ্ঠান এই লিং ৰাস্তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। কিন্তু আমি এই কমিটিয়ে ইয়াৰ আগতো আমাৰ বিভাগীয় কৰ্তৃপক্ষ ডিসি মহোদয়ক মেমোৰেণ্ডাম দিছোঁ, আমি পিডব্লিউডি অফিচতো যোগাযোগ কৰিছোঁ, কিন্তু তেওঁলোকে এই ৰাস্তাটোৰ কোনো মানে তেওঁলোকে এই ৰাস্তাটো কৰিব লাগে এনেকুৱা কোনো কাম নাই। পইণ্ট পিনে অত্যন্ত পৰিতাপৰ বিষয় হৈছে যে টেলিভিশ্যনৰ পিছত এই ৰাস্তাটো বিধানসভা সমষ্টি দুটাৰ অন্তৰ্ভুক্ত হৈছে, লোকসভা সমষ্টিৰো দুটাৰ অন্তৰ্ভুক্ত হৈছে। সেইফালৰ পৰা এই ৰাস্তাটো এতিয়া এই লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিৰ এটা ফুটবলৰ নিচিনা হৈ গৈছে। গুৱাহাটীৰ মাননীয় সাংসদে ঠেলে আমাৰ ধুবুৰীৰ সাংসদ লৈ, জলেশ্বৰৰ এমএলএ ঠেলে আমাৰ গোৱালপাৰা পশ্চিমৰ এমএলএ লৈ। গতিকে এতিয়া আৰু এই ৰাস্তাৰ আশে পাশে আমি যি বিভিন্ন জাতি ধৰ্ম ৰাভা, গাৰো, নাথ, কলিতা, এম কাষ্ট, মাইনৰিটি বিভিন্ন সম্প্ৰদায়ৰ মানুহ আজি আমি ফুটবল উপনীত হৈছোঁ। গতিকে আজিৰ এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী, পিডব্লিউডি মন্ত্ৰী, আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ, অনতি পলমে আমাৰ এই ভগৱান মালাধৰা যি ৰাস্তা এইটো পকীকৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি সেইটো নকৰে ইয়াৰ পিছত আমি আৰু এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক লগত লৈ বৃহত্তৰ আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। প্ৰয়োজনত আমি ৰাস্তা অৱৰোধৰ নিচিনা আন্দোলন, আইন অমান্য আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। কষ্ট কৰিম আমি মেৰামতিৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, অকল ইজনে সিজনক খেলি সেনেকৈ এটা পৰিস্থিতি